মহানগৰীৰ মাজমজিয়াৰ এক নৰকসদৃশ পৰিৱেশ এখন নিৰ্মীয়মান বজাৰ পৰিণত হৈছে নৰককুণ্ডলৈ গুৱাহাটীৰ উন্নয়ন আৰু বিকাশৰ এখন ছবি আপোনালোকক সকলোৰে আগত দাঙি ধৰা হয় যে গুৱাহাটীৰ উন্নয়ন যথেষ্ট হৈছে কিন্তু এই উন্নয়নৰ আৰতো এনে কিছুমান ছবি থাকে যি ছবিয়ে প্ৰমাণ কৰে যে গুৱাহাটীৰ উন্নয়ন বিকাশ এতিয়াও এটা সপোনহে প্ৰথমে চাওক এই দৃশ্যসমূহ ঘৃণাত আপোনাৰ নাক কোচ খাই যোৱা এই দৃশ্য কোনো ডাম্পিং গ্ৰাউণ্ডৰ নহয় এয়া মহানগৰীৰ মাজমজিয়াত থকা উলুবাৰী দক্ষিণ শৰণীয়াৰ জিএমচিৰ নিৰ্মীয়মান এখন বজাৰৰ দৃশ্য 2014 চনতে জিএমচি আৰম্ভ কৰিছিল এইখন বজাৰৰ নিৰ্মাণ কাৰ্য লক্ষ্য আছিল মহানগৰবাসীক এখন পৰিষ্কাৰ সুশৃংখল বজাৰ উপহাৰ দিয়াৰ কিন্তু সেই প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ এয়া বৰ্তমানৰ ছবি জিএমচিৰ নিৰ্মীয়মান এই বজাৰ আজি পৰিণত হৈছে ডাষ্টবিনলৈ কাষতে আছে এই সকল ব্যৱসায়ী চলাইছে ব্যৱসায় এই পৰিৱেশতে বিক্ৰী হৈছে শাক পাচলি মাংসকে ধৰি খাদ্য সামগ্ৰী তেতিয়া আমাক কৈছিল যে 18 মাহৰ ভিতৰত আমি মাৰ্কেটখন ৰেডি কৰি দিম কিন্তু 18 মাহ নহয় আজি আপোনাৰ ধৰি লওক 6 বছৰ সোমাল কিন্তু আমাৰ বজাৰখনৰ এই অৱস্থা আপোনালোকে দেখা পাইছে এতিয়া এইটো তৰুণ গগৈ ওপেনিং কৰিছে কৈছে 6 মাহত কমপ্লিট আজি 6 বছৰটো হৈ গ'ল একোৱে হোৱা নাই আপোনালোকে আশা বাদ দিছেনে বজাৰখন যে হ'ব বুলি কিবা আশাটো আছে ক'ত হ'ব নহয় আৰু না বিজেপি গভৰ্ণমেণ্ট একো কৰা নাই ইপিনে গুৱাহাটীৰ সাংসদ কুইনজাৰ বাসগৃহৰ নিচে সমীপতে আছে এই বজাৰখন সাংসদ হোৱাৰ পূৰ্বে হেনো এই বজাৰলৈ প্ৰায় আহিছিল কুইনজা জানামতে কন্ট্রাক্টৰৰ 80 লাখ টকা বিল পাছি আছে তাক বিল দিয়া নাই গতি কাম কৰি বন্ধ কিয় গম নাপাব আপোনাৰ ইয়াতো সদায় বজাৰ কৰিছে বজাৰ আহি আছে ইয়াত গড় আহিব না তাই ইলেকশ্যনৰ আগতো আগদিনাও আহি ইয়াতে চাই গৈছে চব এক কদৰ্যময় পৰিৱেশতে আছে বজাৰখনৰ চোৱাচিতাৰ দায়িত্বত থকা এইজন ব্যক্তি এওঁৰ অভিযোগ এই অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে নিষেধ হোৱাৰ দিশে তেওঁৰ পৰিয়াল মই নাইট চৌকিদাৰ কৰোঁ এইটো থাকিব নোৱাৰা হৈ গৈছে আৰু অৱস্থা এই খালত আছিল ঘৰ দুইটা ল'ৰা মৰা 28 তাৰিখ একটা মৰিল 2 নম্বৰ ল'ৰা 3 নম্বৰ 29 তাৰিখ 29 মাৰ্চ কি কৰোঁ ক'ত যাম আৰু কিন্তু কেতিয়া সলনি হ'ব এই পৰিৱেশ জিএমচিয়ে কিয় মোকলাই দিয়া নাই এই কামৰ বাবদ পাবলগীয়া ঠিকাৰ টকা এনে বহু প্ৰশ্ন এতিয়া ব্যৱসায়ী তথা স্থানীয় লোকৰ ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত ইমৰান আলী প্ৰাগ নিউজ